আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰদালিয়ে কৈ আছিল, তুমি যদি বিচৰা মই তোমাৰ নেলুও চিপিব পাৰিম, লাগিব? তেতিয়া আমি দেখিবলৈ পাইছোঁ কথাখিনি শুনি দেৱিকাই হাঁহিছিলে। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ধুনে কৈ আছিল, ৰ'বাচোন পিছত কল কৰি আছোঁ। তেতিয়া লীনাই মাত দিছিল, মোৰ আৰ্জেণ্ট কথা আছিলে। পুনৰ ধুনে কৈছিল, আহা কি হ'ল আকৌ? তেতিয়া আমি দেখিবলৈ পাইছোঁ লীনাই কিবা কথা কৈছিলে। তেতিয়া ধুনে মাত দিছিল, শুনা লীনা, এই বিষয়ে মোকে যি ক'লা আন কাকোৱে একো নক'বা। তেতিয়া আমি দেখিবলৈ পাইছোঁ লীনাই মাত দিছিল, কিন্তু কপি? তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ পথকে ৰদালিৰ পিনে চাই আছিলে। সেই বন্ধু বান্ধৱীসকল, আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।